নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এডিআৰত লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে আৰু শীঘ্ৰেই ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু ফেসবুক লাইভ যোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু জনাইছে মুহূৰ্তৰ এটা ডাঙৰ খবৰ এডিআৰত লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ এডিআৰি ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 15 জুনৰ পৰা আৰম্ভ হ'ব এডিআৰি তৃতীয় বৰ্গৰ বাবে কম্পিউটাৰ টেষ্ট আৰু 15 জুনৰ পৰা ড্ৰাইভিং টেষ্ট আৰু ষ্টেনোগ্ৰাফাৰ ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাও হ'ব 15 জুনৰ পৰা আৰু এমাহৰ ভিতৰত চৰকাৰে সম্পূৰ্ণ কৰিব এই সমগ্ৰ ব্যৱস্থা ইতিমধ্যে ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 জুনৰ পৰা আৰম্ভ হ'ব এডিআৰি তৃতীয় বৰ্গৰ বাবে কম্পিউটাৰ টেষ্ট আৰু 15 জুনৰ পৰা ড্ৰাইভিং টেষ্ট আৰু ষ্টেনোগ্ৰাফাৰ ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাও অনুষ্ঠিত হ'ব 15 জুনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ্থীসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে এমাহৰ ভিতৰতে চৰকাৰে সম্পূৰ্ণ কৰিব এই সমগ্ৰ ব্যৱস্থা গতিকে এডিআৰত লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিছে কিছু সময় পূৰ্বে ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে 15 জুনৰ পৰা তৃতীয় বৰ্গৰ যি পৰীক্ষাৰ্থীসকলৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব ড্ৰাইভিং টেষ্ট আৰু ষ্টেনোগ্ৰাফাৰ ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা 15 জুনৰ পৰা অনুষ্ঠিত হ'ব লগতে চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব 15 জুনৰ পৰা আৰু এমাহৰ ভিতৰত চৰকাৰে এই সমগ্ৰ ব্যৱস্থা সম্পূৰ্ণ কৰিব ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীকে ভাল খবৰ দিছে আৰু এমাহৰ ভিতৰতে চৰকাৰে সমগ্ৰ ব্যৱস্থা সম্পূৰ্ণ কৰিব ফেসবুক লাইভ যোগে পৰীক্ষাৰ্থীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াব লৈছো এইকেইটা দিন সুধি আছে যে এডিআৰিৰ অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰিত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিচিএলৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম
বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম।